শিকলি ফালৰ পৰা তোমাক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই প্ৰিয় বৰুৱা গাঁৱৰ ছাত্ৰ অবিনাশ বৰুৱা হয় নাই? অবিনাশ বৰুৱাই গেট কোৱালিফাইড কৰিছিল, যিটো গ্ৰেজুৱেট এপিটিউড টেষ্ট ফৰ ইঞ্জিনিয়াৰিং। হয়তো এটা মানে যিটো আটাইতকৈ কঠিন পৰীক্ষাত আমাৰ এই অঞ্চলৰ পৰা তেওঁ কোৱালিফাইড হৈ ঝাৰখণ্ডত পঢ়িব হয় নাই? ঝাৰখণ্ডত তেওঁ পঢ়িবলৈ যাব। পোনপ্ৰথমে আমাৰ ফালৰ পৰা তোমাক অভিনন্দন জনাইছোঁ। আৰু আমাৰ শিকলি কাৰ্যকৰী সভাপতি অমল কুমাৰ বৰুৱা আছে, আমি তেখেতক এখন গামোচাৰে আদৰণি জনাবৰ কাৰণে অনুৰোধ কৰিছোঁ। আচলতে সেইটো কথা নহয় যে আমি যদিও শিকলি আমি বিভিন্ন কাম কৰি আছোঁ, তুমি পেপাৰ পত্ৰ চোৱা নাই আমি নাজানো। আমি আমাৰ এটা দায়িত্ব, সমাজৰ প্ৰতি দায়িত্ব আছে, সেই দায়িত্ববিলাক আমি পালন কৰোঁ। আৰু আমি এখন ক্ষুদ্ৰ উপহাৰ হিচাপে কিতাপ দিছোঁ, তুমি সেইখিনি লোৱা পঢ়িবা। এতিয়া আমি এটা কথা সুধিছোঁ, তুমি তোমাৰ বিষয়ে তুমি কোৱা, কেনেকৈ পঢ়িছিলা, কি কৰিছিলা কোৱাচোন। মই অনলাইন কোৰ্চ এটা লৈছিলোঁ। অনলাইন কোৰ্চ ফিজিক্স অনলাইন হয়, সেইটো 2 বছৰ কৰিছিলোঁ। তুমি BSc ক'ৰ পৰা কৰিছিলা? বিটেক ক'ৰ পৰা কৰিছিলা? চায়েন্স কলেজ জিষ্টৰ পৰা। আৰু তুমি হায়াৰ ছেকেণ্ডেৰী ক'ৰ পৰা কৰিছিলা? অৰুণোদয় একাডেমী। আৰু তোমাৰ প্ৰাথমিকভাৱে যিখন প্ৰাথমিক শিক্ষা স্কুলৰ পৰা ক'ৰ পৰা পাছ কৰিছে? বেন গাৰ্ডেন হাইস্কুল। বেন গাৰ্ডেন হাইস্কুল। আৰু যি নহওক আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বেন গাৰ্ডেনৰ স্কুলৰ পৰা মেট্ৰিক আৰু অৰুণোদয় একাডেমীৰ পৰা হায়াৰ ছেকেণ্ডেৰী পাছ কৰি আমাৰ ওচৰৰ এখন বিটেক মানে যিখন ছায়েন্স কলেজ বুলি কোৱা হয়, জেষ্ট বুলি কোৱা হয়, জেষ্টৰ পৰা তেওঁ তুমি কি ল'লা? মেকানিকেল বিটেক পাছ কৰি গেটৰ লেখা পৰীক্ষাত পাছ হৈ আমাৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই দিছে। আমি পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ, যাতে এই অঞ্চলৰ লগতে গোটেই অসমবাসীক তুমি গৌৰৱান্বিত কৰা। ধন্যবাদ। আমি সিহঁতৰ এটা সামাজিক সাংস্কৃতিক অনুষ্ঠান শিকলিৰ তৰফৰ পৰা আপোনালোকলৈ আহিছোঁ। আমি বিশেষভাৱে গম পাইছোঁ যে ঋষিৰাজ গগৈ আপোনালোকৰ আপোনালোকৰে সন্তান। আমি গম পালোঁ আপোনাৰ ল'ৰাই গেট কোৱালিফাইড হৈ পেলাই IIT ঝাৰখণ্ডৰ IIT শিক্ষা। কিন্তু আমি গৌৰৱান্বিত, লগতে আপোনালোকৰ লগতে আমি গৌৰৱান্বিত এই কাৰণে হৈছোঁ যে গেট সৰ্বসাধাৰণতে সকলো ছাত্ৰ ছাত্ৰীক কোৱালিফাই কৰিব নোৱাৰে। এইটো এটা বৰ ভাৰতৰ ভিতৰতে এটা বৰ ডাঙৰ মানে এটা ডাঙৰ পৰীক্ষা বুলি ক'ব পাৰোঁ। গতিকে আমি তোমাক আমাৰ ফালৰ পৰা অভিনন্দন জনাইছোঁ। আৰু আমাৰ লগত শিকলিৰ কাৰ্যকৰী সভাপতি অমল বৰুৱা ছাৰ আছে, আমি ছাৰক এখন গামোচাৰে ঋষিকেশ গগৈক আমি অভিনন্দন জনাবৰ কাৰণে আমি এয়া আমাৰ ক্ষুদ্ৰ প্ৰয়াস। আৰু আমি তোমাৰ কাৰণে আন নহ'লেও আমি দুখন কিতাপ উপহাৰ দিবৰ কাৰণে কৰিছোঁ। আমি তাক উপহাৰ দিছোঁ, তাতে পঢ়িবা আৰু লগতে তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। আৰু আমাৰ শিকলিৰ ফালৰ পৰা পুনৰবাৰ তোমাক ধন্যবাদ।